অসম জাতীয় বিদ্যালয়ৰ হৈছে ক্লাছ 6ৰ সাধাৰণ গণিত। এইটো মোৰ ফাৰ্ষ্ট ক্লাছ এইটোৰ। এতিয়া চোৱা তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। অনুশীলনী 3A যে তলৰ কোনজোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা হয় তাৰমানে। এতিয়া কি কৈছে A নম্বৰ হৈছে 2 8 আৰু 10 আৰু B নম্বৰ 9 আৰু 10 C নম্বৰ 6 আৰু 8 D নম্বৰ 15 and 18 এই দুটাৰ মাজত এই চাৰিটা অপচনৰ ভিতৰত এটা অপচন কি রাইট কি কৈছে কোনজোৰ সংখ্যা পৰস্পৰ মৌলিক এইটোৰ মাজত কি আছে কোনজোৰ সংখ্যা পৰস্পৰ মৌলিক এইটো আমি উলিয়াইহে যোনটা রাইট হ'ব এটা দিম। এতিয়া চোৱা এই নম্বৰত দিয়া আছিল 8 10 B নম্বৰত আছে 9 10 C নম্বৰত আছে কি 6 8 আৰু D নম্বৰত আছে 15 and 18 এতিয়া আমি পৰস্পৰ মৌলিক সংখ্যা কেনেকৈ ওলাব লাগে এতিয়া চোৱা সলিউশনত এই নম্বৰটো আগত উলিয়াই লওক কি হয় চাও হয়নে নহয়। এতিয়া 8ৰ উৎপাদক ওলাব লাগে 8ৰ কি ওলাম উৎপাদক 8ৰ উৎপাদক আমি কেনেকৈ ওলাম 1 পূৰণ 8 1 পূৰণ 8 তাৰ পিছত 2 পূৰণ 4 আৰু তো লিখিব নোৱাৰি এটাকে কি লিখিম 8ৰ উৎপাদকবোৰ 8ৰ উৎপাদকবোৰ কি পালো 1 পালো 2 পালো 4 পালো আৰু 8 তাৰ পিছত কাৰ উৎপাদক ওলাম 10ৰ উৎপাদক ওলাম 10ৰ উৎপাদক 10ৰ ইয়াতে 8 লিখি দিছো ঠিক আছে 1 পূৰণ 10 আৰু কি লিখিব পাৰো 2 পূৰণ 5 2 পূৰণ 5 আৰু তো ওলাব নোৱাৰি এটাকে লিখিম যে এটাকে দি দিলো এটাকে 10ৰ উৎপাদক বৰ কি পাইছো 1 পাইছো 2 পাইছো 5 পাইছো আৰু 10 পাইছো। এতিয়া এই দুটা 8 আৰু 10ৰ সাধাৰণ উৎপাদক ওলাম মানে কমন ফেক্টৰ এটাকে 8 আৰু 10ৰ সাধারণ উৎপাদক এতিয়া এই দুটাৰ ভিতৰত কমন কি আছে ইয়াতে আছে 1 আছে ইয়াতে 1 আছে তাৰ মানে 1 ঠিক আছে ইয়াতে 2 আছে ইয়াতে 2 আছে আৰু 4 4 8 8 9 তাৰ মানে কেইটা পালো 1 আৰু 2 পালো তাৰ মানে কি কৈছে যেতিয়া কি কৈছে এটো পৰস্পৰ মৌলিক সংখ্যা হ'বলৈ হলে কি কৈছে দুটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 হলেহে সেই সংখ্যা দুটা কি হ'ব পৰস্পৰ মৌলিক সংখ্যা হ'ব কিন্তু ইয়াতে কি পাইছো সাধাৰণ উৎপাদক 1 আৰু 2 পাইছো গতিকে এটো মৌলিক সংখ্যা নহয় এই নম্বৰটো তাৰ মানে নহয় যেহেতু 8 আৰু 10ৰ ইয়াতে সাধাৰণ আছে দি দিম সাধাৰণ উৎপাদক 1 2 পালো গতিকে 8, 10 পৰস্পৰ মৌলিক সংখ্যা নহয়। এতিয়া আমি চাম 2 নম্বৰটো বি নম্বৰ অপশন বি বিত কি দিয়া আছে অপশন বি দিয়া আছে 9 আৰু 10 9ৰ অপশন বি আছে 9 আৰু 10 তে ইয়াতেও কি কৰিম সলিউশনত লিখিম যে 8ৰ উৎপাদক 8ৰ উৎপাদক প্ৰথমতে 8ৰ উৎপাদক ওলাম এই 9 8 নহয় 9ৰ উৎপাদক ঠিক আছে তো 9 সমান সমান 1 into 9 আৰু কি লিখিব পাৰো 3 into 3 তো ইয়াতে থেকে 9ৰ উৎপাদকবোৰ 9ৰ উৎপাদকবোৰ কি 1 3 আৰু 9 তাৰ পিছত চোৱা 10ৰ
10 উৎপাদক 10 উৎপাদক কি 10 উৎপাদক 10 1 into 10 তার পিছত 2 into 5 আৰু তো নাই এতিয়া লিখিব পাৰো এটাকে 10 উৎপাদক বৰ কি হ'ব 1 হ'ব 2 হ'ব 5 হ'ব আৰু 10 হ'ব এতিয়া চোৱা 9 আৰু 10 সাধাৰণ উৎপাদক মানে কমন ইয়াতে 1 আছে ইয়াতে 1 আছে ইয়াতে 3 আছে ইয়াতে নাই ইয়াতে 9 আছে ইয়াতে নাই তাৰ মানে 1 এটাকে 9 আৰু 10 সাধাৰণ 9 আৰু 10 সাধাৰণ উৎপাদক কি পাইছো 1 তো গতিকে 9 আৰু 10 পৰস্পৰ মৌলিক সংখ্যা তেনেহলে অপশন কি পালো অপশন বি টু কি অপশন এতিয়া অপশন বি টু হ'ব রাইট আনসার যেতিয়া কি পাইছো আমি কি পাইছো 9 আৰু 10 সাধাৰণ উৎপাদক 1 পাইছো তাৰ মানে কি যদি দুটা সংখ্যাৰ উৎপাদক ওলোৱাৰ পিছত যদি সাধাৰণ উৎপাদক 1 হয় বা কমন ফ্যাক্টৰ 1 হয় তেনেহলে সেই সংখ্যা দুটা পৰস্পৰ মৌলিক সংখ্যা হ'ব এতিয়া তলৰ সংখ্যাটো 1 নম্বৰটো হৈ গল 1 নম্বৰ অপশন বি ৰাইট আনসার তাৰপিছতে 2 নম্বৰ তলৰ কোনটো মৌলিক সংখ্যা ইয়াৰ কি কৈছে তলৰ কোনটো মৌলিক সংখ্যা হ'ব এতিয়া ইয়াৰ পৰা এটা বস্তু মই শিকাই দিও যে মৌলিক সংখ্যা কাক বলে তাৰমানে মৌলিক সংখ্যা কোনবিলাক জীৱৰ সংখ্যাৰ হৈছে উৎপাদক উৎপাদক কি 1 আৰু সেই সংখ্যাটো নিজেই কিছুমান সংখ্যাৰ উৎপাদক বেছি থাকে কিন্তু মৌলিক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তেনেবৰ সংখ্যা কি বুলি কোৱা হৈছে মৌলিক সংখ্যা বুলি কোৱা হৈছে এতিয়া চোৱা 15 দিয়া আছে 115 যদি আমি কি কৰো কিবা ইয়াৰ উৎপাদক ওলাও উৎপাদক কেনেকৈ কি ওলাব ইয়াৰ যদি 115 উৎপাদক ওলাও এটো কিহেৰে হৰণ যাব 2 এৰে যদিও না যায় 3 এৰে না যায় 4 এৰে না যায় 5 এৰে যাব 5 এৰে 2 বাৰ ইয়াত থাকিলে 15 3 বাৰ তেনেহলে ইয়াৰ উৎপাদক কি হল 5 23 আৰু ইটো নিজা আছে আৰু 1 এটাও আছে এতিয়া ইয়াৰ উৎপাদক বেছি হৈ গল এই দুটা বেছি তাৰ মানে এতিয়া এইটো চোৱা বি নম্বৰ কি দিয়া আছে 139 ঠিক আছে এতিয়া ইয়াৰ উৎপাদক কি ওলায় ইয়াৰ উৎপাদক কিবা বস্তুৰে হৰণ যায় নেকি ইয়াতে 2 এৰে না যায় 3 এৰে না যায় 4 এৰে না যায় 5 এৰে না যায় তাৰ মানে এটো কোনো বস্তুৰে হৰণ না যায় তেনেহলে কি ইয়াৰ উৎপাদক কি হ'ব 1 হ'ব আৰু এই সংখ্যাটো নিজেই হ'ব এটো কি কৈছে তলৰ কোনটো মৌলিক সংখ্যা মই তো অলপ আগত কলো জীৱৰ সংখ্যাৰ কি উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই হেবৰ সংখ্যাক মৌলিক সংখ্যা তাৰ মানে অপশন বি ইজ দা কাৰেক্ট এতিয়া চোৱা 3 নম্বৰত কি কৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কি কৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কি হ'ব 1 হ'ব কি হ'ব आंसर 1 হ'ব তাৰ পিছত কি কৈছে 4 নম্বৰ কৈছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাউ যেতিয়া তো স্বাভাৱিক সংখ্যা গল এতিয়া যুগ্ম সংখ্যাৰ গসাউ কি হ'ব দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাউ কি হ'ব 2 ঠিক আছে এতিয়া 5 নম্বৰ চোৱা 5 নম্বৰত কি দিয়া আছে যদি a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা হয় মই যে অলপ আগত মৌলিক সংখ্যা বুজাইছো কি কৈছে যদি a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা হয় তেন্তে b এর গসাউ কিমান হ'ব কি কৈছে b এর গসাউ কিমান হ'ব অল ইয়াতে যে বুজাইছো মৌলিক সংখ্যা কাক বলে যেতিয়া সেই দুটাৰ কমন ফ্যাক্টৰ 1 ওলাব তেতিয়া সেই দুটা পৰস্পৰ কি হ'ব মৌলিক সংখ্যা হ'ব তেনেহলে কি যদি a আৰু b পৰস্পৰ মৌলিক সংখ্যা তাৰ মানে দুটা মৌলিক সংখ্যা তেন্তে a আৰু b এর গসাউ কিমান হ'ব 1 হ'ব ঠিক আছে তাৰ পিছত চোৱা 6 নম্বৰত কি দিয়া আছে যদি b এর উৎপাদক হয় কি কৈছে b যদি এর উৎপাদক ঠিক আছে যেনিবা 8 এর উৎপাদক 2 4 1 হয় ঠিক এটো কি কৈছে যদি b এর উৎপাদক হয় তেন্তে a আৰু b এর গসাউ কি হ'ব a আৰু b এর গসাউ কি হ'ব তেনেহলে b হ'ব
যদি কি কৈছে বি এৰ উৎপাদক হয়, বি টু কাৰ উৎপাদক এৰ উৎপাদক, তাৰমানে বি টু এৰ মাজত আছে তেন্তে এ আৰু বিৰ গসাও এই মাজত যি থাকিব সেইটো হ'ব ই। ঠিক আছে, তেনেহ'লে বি হ'ল কাৰেক্ট এনসাৰ। তো এ আৰু বিৰ গসাও কি হ'ব বি ওলাব। ঠিক আছে, এতিয়া চোৱা 2 নম্বৰ, তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাও উলিওৱা। কি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাও উলিয়াব দিছে। এতিয়া 1 নম্বৰ চোৱা, 1 নম্বৰ কিমান দি আছে 28 আৰু 24। সমাধান, প্ৰথমত কি কৰিম 28ৰ উৎপাদক ওলাম, উৎপাদক এনেকে ওলাম 28। প্ৰথমত 2ৰে হৰণ যায়, 2ৰে 2ৰ মাজত একবাৰ যায় আৰু 8ৰ মাজত 4 বাৰ যায়, আৰু 2ৰে যায়, 2ৰে কিমান বাৰ যায় 7 বাৰ যায়, আৰু তো নাযায়। এতিয়া তাৰপিছত ই কৰিম 24ৰ উৎপাদক 24ৰ 24। প্ৰথমত 2ৰে হৰণ যায়, 2ৰে কিমান বাৰ যাব 12 বাৰ, 2 2ৰ মাজত একবাৰ, 2 4ৰ মাজত 2 বাৰ, আকৌ 2ৰে যায়, 2ৰে 2 12ৰ মাজত কিমান বাৰ যায় 6 বাৰ যায়, আকৌ 2ৰে যায় 3 বাৰ, আৰু তো নাযায়। এতিয়া 28ৰ উৎপাদকবোৰ 28ৰ উৎপাদক কি পাইছো 2 পাইছো, পূৰণ 2 পাইছো আৰু 7 পাইছো। ঠিক আছে, আৰু কি কৈছে 24ৰ উৎপাদক, এটা উৎপাদকবোৰ এনেকে লিখিছো। এতিয়া কি পালো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পাইছো। এতিয়া এই 28 আৰু 24ৰ সাধাৰণ উৎপাদক মানে কমন ফেক্টৰ। ঠিক আছে, তো এই দুটাৰ মাজত কি কমন আছে 2 এটা কমন আছে, ইয়াতে আৰু এটা 2 কমন আছে, আৰু বাকি তো নাই। তো এতেকে কি লিখিম 28 আৰু 24ৰ সাধাৰণ উৎপাদক। সাধারণ উৎপাদকবোৰ কি পাইছো 2 পূৰণ 2, আৰু তো বাকি পোৱা নাই। তেনে এই দুটা কি কৰিম পূৰণ কৰি দিম, 2 আৰু 2 কিমান 4 পাইছো। এতেকে লিখিব পাৰো যে 28 আৰু 24ৰ গসাও কিমান পাইছো 4। এতিয়া চোৱা 2 নম্বৰ, 2 নম্বৰ কিমান দি আছে 48 আৰু 72। কিমান দি আছে 48 আৰু 72। প্ৰথমত 48ৰ উৎপাদক 48ৰ উৎপাদক 48। প্ৰথমত 2ৰে হৰণ দিম, 2ৰে 4ৰ মাজত কিমান বাৰ যায় 2 বাৰ যায়, 2ৰে 8ৰ মাজত কিমান বাৰ যায় 4 বাৰ যায়, আকৌ 2ৰে দিম, 2ৰে 2ৰ মাজত একবাৰ, 2ৰে 4ৰ মাজত 2 বাৰ, আকৌ 2ৰে দিম, 2ৰে 12ৰ মাজত 6 বাৰ, আকৌ 2ৰে দিম 2 6ৰ মাজত 3 বাৰ, আৰু নাযায়। ঠিক আছে, এতিয়া আৰু কি লিখিম 72ৰ উৎপাদক 72ৰ উৎপাদক ওলাম। ঠিক আছে, 2ৰে হৰণ যায়, 2ৰে 7ৰ মাজত 3 বাৰ যায়, 1 থাকিল 1, ইয়াতে 12, 2ৰে 12ৰ মাজত কিমান বাৰ যায় 6 বাৰ যায়, আকৌ 2ৰে যায় 2 3ৰ মাজত 1 বাৰ, 1 থাকিল 16, 2 16ৰ মাজত 8 বাৰ যায়, আকৌ 2ৰে দিম 2 18ৰ মাজত কিমান বাৰ যায় 9 বাৰ যায়, এতিয়া 2ৰে নাযায়, 3ৰে 9ৰ মাজত 3 বাৰ যায়, আৰু তো নাযায়। এতিয়াকে লিখিম যে 48ৰ উৎপাদকবোৰ কিমান পাইছো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3, কেইটা 2 পাইছো 1 2 3 4 আৰু 1 2 3 4 আৰু 3। তাৰপিছত 72
2 উৎপাদকবোৰ 72 কি কি পাইছো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এতিয়া 48 আৰু 72 সাধাৰণ উৎপাদক 48 আৰু 72 সাধাৰণ উৎপাদকবোৰ এতিয়া এই দুটাৰ মাজত কমন কি কি আছে 2 2 ইয়াতে এটা 2 আৰু 2 ইয়াতে আৰু 2 আছে আৰু 2 ইয়াতে 3 এটা আছে আৰু তো বাকি কমন নাই এতিয়া এইখিনি পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ 3টা 2 পাইছো 3টা 2 আৰু 3 এতিয়া এইখিনি পূৰণ কৰি দিয়া 2 আৰু 2 কিমান 4 4 2 গুণ 8 3 8 গুণ 24 হৈছে এতেকে কব পাৰো 48 আৰু 72 গসাও কিমান পাইছো 48 24 এতিয়া চোৱা 3 নম্বৰত কি দিয়া আছে 70 আৰু 40 84 3 নম্বৰ 70 আৰু 84 এটো ইমান নিলিখো ডাইৰেক্ট কৰি দিম এতিয়া 70 ৰ প্ৰথমত কি ওলাম 70 ৰ উৎপাদক ওলাম 70 ৰ উৎপাদক কেনেকৈ ওলাম এটো শিকাইছো আগত 70 প্ৰথমত কিহেৰে যাব 2 ৰে যায় 2 ৰে 7 ৰ মাজত 3 বাৰ 1 থাকিল 0 10 10 ৰ মাজত কিমান বাৰ যাব 5 বাৰ যাব তাৰ পিছত 3 ৰে না যায় 4 ৰে না যায় 5 ৰে যায় 5 7 গুণ 35 আৰু তো না যায় এতিয়া কার ওলাম এটো হল 70 ঠিক আছে এতিয়া ইয়াতে ওলাম 80 84 ৰ 80 নহয় 84 ৰ ঠিক আছে এতিয়া 84 চোৱা 84 প্ৰথমত 2 ৰে যায় হৰণ 2 ৰে কিমান বাৰ যায় 2 ৰে 4 বাৰ ইয়াতে 2 বাৰ আকৌ 2 ৰে যায় 2 ৰে 2 বাৰ 1 বাৰ আৰু তো না যায় 7 ৰে বা 3 ৰে 7 বাৰ ঠিক আছে এতিয়া কি কি পালো 70 ৰ উৎপাদক 70 ৰ উৎপাদক ঘর কি পাইছো 2 পূরণ 5 পূরণ 7 আৰু 84 ৰ উৎপাদক কি পাইছো 2 পূরণ 2 পূরণ 3 পূরণ 7 এতিয়া এই দুটাৰ কি লব লাগে সাধারণ উৎপাদক এই 2 আৰু 2 কমন আছে 5 নাই 7 আছে 7 কমন আছে এতিয়া 70 আৰু 84 ৰ সাধারণ উৎপাদক কি কি পাইছো 2 পূরণ 7 যোগ কৰি পূরণ কৰিলে কিমান 2 7 গুণ 14 এটাকে লিখিব পাৰো যে 70 আৰু 84 ৰ গসাও কিমান পাইছো 14 বুজি পাইছা 1 2 3 তিনিটা হল নেক্সট ভিডিওত মই 4 পৰা আৰম্ভ কৰিম